এবাৰ গৌৰৱ গগৈ হুংকাৰ দিছে গোৱালপাৰালৈ গৈছিল গৌৰৱ গগৈ গোৱালপাৰাত গৈ গৌৰৱ গগৈ মন্তব্য কৰিছে যে শৰাইঘাটৰ ৰণত যেনেদৰে মোগলৰ অহংকাৰ পতন হৈছিল তেনেদৰে 2024 এইবাৰ বিজেপিৰ অহংকাৰৰ পতন ঘটিব গৌৰৱ গগৈ এই মন্তব্য কৰিছে তেওঁ কৈ থাকক মোৰ আপত্তি নাই তেওঁ নিজৰ সভাত কৈ থাকক মোৰ আপত্তি নাই কিন্তু সকলোৱে জানে আৰু আমি দেখি পাইছোঁ যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বগৈ ইতিমধ্যে আমি 100টা আসন ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰিব এই কথাটো আগতেও আছে আজিও আছে গোৰ্খাসকলক অন্যায় কৰা নাই নেকি ভাষিক সংখ্যালঘুসকলক অন্যায় কৰা নাই নেকি ধৰ্মীয় সংখ্যালঘুক অন্যায় কৰা নেকি সকলোকে অন্যায় কৰিছে আৰু মইতো ভাল পাইছোঁ হয় তেওঁলোকে আমাৰ বাগৰুম্বা নৃত্যটো প্ৰধানমন্ত্ৰীৰ আগত প্ৰদৰ্শন কৰিলে কিন্তু মই আশা কৰোঁ কি তেওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক সেইটোও ক'লে হ'ল যে কিয় এবাৰ বিটিআৰ নিৰ্বাচনত বিজেপি দলে মুখ ঠেকাচা খালে এই কথাটো ক'লে নে নক'লে অলপ মই মুখ্যমন্ত্ৰীৰ পৰা জানিবলৈ বিচাৰোঁ যিজনক তেওঁক আঁতৰাব বিচাৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ইমান দিনৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিৰুদ্ধে যি টি তেওঁ কথা ক'বলৈ তেওঁ চলাই আছিলে কিন্তু এতিয়া তেখেতৰ সন্মুখতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ক'লে যে বিটিআৰত চৰকাৰৰ কাম সন্তুষ্টজনক নহয় সেইকাৰণে মই আশা কৰোঁ যে কিয় সন্তুষ্টজনক নহয় কিয় যোৱা বিটিআৰ নিৰ্বাচনত বড়ো বঙালী ৰাভা কোচ ৰাজবংশী অসমীয়া ধৰ্মীয় সংখ্যালঘুৱে সকলোৱে যে বিজেপিৰ বিৰুদ্ধে ভোট দিলে সেই সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ৰিপৰ্ট এটা নিশ্চয় বিচাৰিব এতিয়া কাজিৰঙাৰ সম্পৰ্কত হয় এতিয়া আমি জীৱ জন্তুৰ ওপৰত আজি আপোনালোকে দেখিছে ইয়াত অলপ নিৰ্মাণৰ কাম হ'লে কিমান ধূলি বালি হয় আৰু তেওঁলোকৰ আপোনালোকে দেখিছে যে আপোনালোকৰ যদি ইয়াৰ পৰা গুৱাহাটীলৈ যায় এই বকো ছয়গাঁও অঞ্চলত কিমান সময় লাগিছে ৰাস্তা হাইৱে বনাবলৈ এতিয়া সেই অৱস্থা আপোনালোকে কাজিৰঙাৰ ভিতৰত বিচাৰে নেকি কাজিৰঙাৰ ভিতৰত চাৰিওফালে JCB মেচিন দিনে ৰাতি ড্ৰিলিং কাম যদি হৈ থাকে তাত পাথৰবোৰ ক'ৰ পৰা আহিব পাহাৰ কাটি পাথৰবোৰ আনিব এইটো জীৱ জন্তু পক্ষত নে আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ পকেট মানি লাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অলপ পকেট মানি লাগে ঠিকাদাৰৰ পৰা সেইকাৰণে সেই এলিফেণ্ট কৰিডৰ বা সেই এলিভেটেড কৰিডৰ কৰিছে এইবোৰ চব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ফ্লাইঅভাৰৰ ওপৰত বেছি নিৰ্মাণ আজি বেছি গুৰুত্ব কিয় দিয়ে এলিভেটেড কৰিডৰ ওপৰত বেছি গুৰুত্ব কিয় দিয়ে যে তেওঁ ঠিকাদাৰৰ পৰা কিছু পকেট মানি পায় বিজেপি দলৰ ভয় যে যদি অসমৰ মানুহবোৰ বাস্তৱভাৱে যদি ভোট দিয়ে তেওঁলোকৰ পৰাজয় নিশ্চিত সেইকাৰণে ক'ৰবাত উত্তৰ প্ৰদেশ আৰু বিহাৰৰ পৰা মানুহ আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাইছে আৰু ক'ৰবাত অসমৰ মানুহবোৰক আজি ভোটৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে যদি বিজেপি দল ইমানে ভাল কাম কৰিছে যদি ইমানে জনপ্ৰিয় তেতিয়াহ'লে ভোটাৰ তালিকাৰ ভিতৰত খেলিমেলি কৰিবলৈ কিয় প্ৰয়োজন হৈছে নিজৰ দলৰ জুম মিটিঙত কি আলোচনা কৰিছিলে ভোটাৰ তালিকা সম্পৰ্কত আমি সকলোৱে দেখিছিলোঁ বিজেপি দলৰ জুম মিটিঙত কি কথা ফাদিল হ'ল কিন্তু কোনো ধৰণৰ এনকুৱাৰী হোৱা নাই আজি বিজেপি দলৰ ওপৰত এনকুৱাৰী হ'ব লাগিছিল জুম মিটিং ওপৰত ইনভেষ্টিগেশ্যন হ'ব লাগিছিল আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগক বিনম্ৰভাৱে আহ্বান জনাওঁ যে এটা সাংবিধানিক অনুষ্ঠানৰ মানুহৰ মাজত মৰ্যাদা যেতিয়ালৈকে থাকে যেতিয়া তেওঁলোকে সংবিধান মৰ্মে কাম কৰে তেওঁলোকে যদি দলৰ হয় চৰকাৰ হয় কাম কৰে তেতিয়া ৰাইজৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা আৰু কমি যাব